এয়া এতিয়া দহি বটা কমপ্লিট হৈ গ'ল চাদৰখন। দহিবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এইখন মই বগা কটন চাদৰত এয়া এপ্লিক আৰু ফেব্ৰিক কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাবচোন। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাদৰ আঁচলৰ চুকটো তেনেকৈ দি দিছোঁ। এয়া আঁচল, এইবিলাক এনেকৈ আঁচলৰ চুকত আকৌ এইবিলাক এনেকৈ ছাইডত পাৰিত বনাই দিছোঁ। এইবিলাক ফুলটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন। ভাল লাগিছেনে? কোনে কোনে বগা কালাৰটো ভাল পায়? বগা কালাৰত ফুল কৰিবলৈ ভাল লাগে। এপ্লিক হওক, ফুল হওক, যিকোনো কালাৰ, ফুলবিলাক কালাৰবোৰ মিলাই। এতিয়া দহি লগাম চাদৰখনত। এতিয়া ভাদ মাহ নামঘৰলৈ আকৌ বৰদোৱা থানলৈ লৈ যাম। ভাদমহীয়া নিজে কৰা কাপোৰ এযোৰ পিন্ধি নামঘৰ ক'ৰবাত যাবলৈ থানলৈ ভাল লাগে। নিজে কৰা কাপোৰযোৰ এনেও এটা সুকীয়া আমেজ আছে, নিজকে গৌৰৱান্বিত কৰিব পাৰি।